বিয়াত উপহাৰ লোৱাটো ভুল নহয় সভাপতিয়েও কৈছে যে বিয়াত উপহাৰ লোৱাটো ভুল নহয় তাৰমানে এতিয়া আমাৰ অফিচাৰ সকলোকে কংগ্ৰেছ দলে এটা কৰাপচনৰ সিস্টেম শিকাই দিলে যে আপোনালোকে বেলেগত নলব বিয়াত লৈ লব কাবাৰ ঘৰৰ বিয়া এখন নাই আপোনাৰ পলিটিক্সটো বৰ ধুনীয়া হৈছে মই প্ৰুফ কৰা নাই মই কোনো পলিটিক্স কৰা নাই তৰুণ গগৈ cannot defend himself গৌৰৱ গগৈ নিজক ডিফেন্ড কৰিব পাৰে নে has he defended তাৰমানে বিপ্লৱ শৰ্মাই লিখিব লাগিছিল নেকি যে তৰুণ গগৈ ৰাকেশ পালক নিযুক্তি দিয়া নাই সৰ্বানন্দ সোণোৱালেহে ৰাকেশ পালক নিযুক্তি দিব অসম কংগ্ৰেছ দলে অসমৰ যুৱ শক্তিৰ ওচৰত ৰাকেশ পালৰ হোৱা নিযুক্তিৰ কাৰণে ক্ষমা বিচাৰিব they must render an public apology যে আমাৰ দিনত ই এটা ভুল আছিল ভৱিষ্যতে কেতিয়া ক্ষমতাত আহো নাজানো কিন্তু যদি কেনেবাকৈ ক্ষমতাত আহিব পাৰো এনেকুৱা ভুল আৰু আমি জীৱনত দ্বিতীয়বাৰ নকৰো অসমৰ লোকসেৱা আয়োগৰ ক্ষেত্ৰত it is a repeated crime by the Congress government first crime was committed during a period of another chief minister second crime has been committed during the tenure of another chief minister not one two chief minister has compromised with the integrity of Assam Public Service Commission this is the history of Congress party তাৰ পিছত সময়ত তেখেত নিযুক্তি হল নিযুক্তি হোৱাৰ পিছত যেতিয়া আগলৈকে যদি আমি আগবাঢ়ি যাওঁ বিপ্লৱ শৰ্মা কমিটিয়ে লিখিছে যে মুখ্যমন্ত্ৰীৰ সন্তানৰ বিবাহত তেওঁক 3 লাখ টকা মূল্যৰ গহনা যোগান ধৰা হয় আমি ইনকাম টেক্সলৈকে লিখিছো যে whether that has been reflected in his statement or not কিন্তু আটাইতকৈ ইম্পৰ্টেন্ট কথা যে আজিলৈকে এই বিপ্লৱ শৰ্মা কমিটিৰ তদন্ত ওলোৱাৰ আজিলৈকে 20 দিন হৈ গল মাননীয় সংসদ গৰাকীয়ে এতিয়ালৈকে টুইটাৰ ফেসবুকত লিখা নাই যে ঘটনাটো অসত্য অখিল গগৈ ডাঙৰীয়াই তেওঁক ডিফেন্ড কৰাৰ বাবে চেষ্টা কৰিছে কিন্তু তেওঁ নিজে তাৰমানে সিস্টেমটোৰ প্ৰতি কিমান অবজ্ঞা যে কোন বিপ্লৱ শৰ্মা কি লোকসেৱা আয়োগ আমাৰ ওপৰত যদি লিখিছে আমি তাৰ উত্তৰ দিবলৈ বাধ্য নহয় যেনেকে অসমৰ এটা বিশেষ পৰিয়াল ভাৰতৰ এটা বিশেষ পৰিয়ালে যেনেকে ভাবে যে I am above the law আজি আন এজনে ভাবি লৈছে যে we are above the law অখিল গগৈ ডাঙৰীয়াৰ ক্ষেত্ৰত লিখিছে এটোটো কৈছে সোণৰ চেন আঙুঠি ব্ৰেসলেট কিমান হ'ব পাৰে তো আনলিমিটেড এমাউন্ট আজিলৈকে অসমত কিবা এটা কথা ওলালে আমাৰ বিষয়ে যদি কিবা এটা উঠায় সুহাবিলা খেদি ফুৰে আপোনাৰ ওপৰত এটো উঠিছে উত্তৰ দিয়ক কিন্তু ৰাজপুত্ৰ হোৱা কাৰণে আজিলৈকে এটা সামান্য সোশ্যাল মিডিয়া স্টেটমেন্ট দিয়া নাই যে এই এলিগেশন তো রং আমাক একো না লাগে আমি কাকো বিশ্বাস নকৰো এজন ব্যক্তিৰ ওপৰত উঠা অভিযোগ এটা এতিয়া মাননীয় দেৱব্ৰত শইকীয়া ডাঙৰীয়াই ভাষণ দিলে তেওঁ ভাষণত এবাৰো নকলে যে সংসদ গৰাকীৰ ওপৰত উঠা অভিযোগটো মিছা বা মুখ সদনত জনাব দিছে এটো মিছা বুলি আপুনি তো নিজে ক'ব নোৱাৰে মই নকওঁ কিন্তু মই কৈছো 8B সেকশন মতে মাতি আনি ভেৰিফাই কৰিব পৰা গ'ল ভেৰিফাই কৰা নাই না কৰিম মই এতিয়া ক'ত এৰি দিম আপুনিয়ে কৈছে this may be again recorded আচ্ছা এতিয়া ঘটনাটো হৈছে যে দেৱব্ৰত শইকীয়া ডাঙৰীয়াই আজি সদনত এই বিষয়টোত পাৰ্টিসিপেট কৰিব কালিয়া মই টিভিত কৈ দিছো ফেসবুকত কৈ দিছো যে বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদন হ'ব অধ্যক্ষ মহোদয়ে এই গুটেই সাৰ্কুলাৰখন যে আজি এই বিষয়টো আহিব জুৱা কালিয়ে নটিফাই কৰিছে এট লিষ্ট সদনত ৰেকৰ্ড হক যে মোৰ বিয়াত মই তেনেকুৱা কোনো উপহাৰ লোৱা নাছিলো এজন কংগ্ৰেছৰ সদস্যক তেখেতে অধিকৃত কৰিব পাৰিলেহেঁতেন যে আপুনি হাউসত ডিবেটটোত ক'ব
যে মোৰ ওপৰত হোৱা অভিযোগটো মিছা আৰু এইটো মই প্ৰত্যাখ্যান কৰিছো আজি 20 দিন হৈ গ'ল অখিল গগৈ ডাঙৰীয়াক চাব হি ইজ মোৰ লয়েল দেন দা কংগ্ৰেছ পাৰ্টি লগে লগে প্ৰেছ কনফাৰেন্স কৰিলে যে নাই 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 বিয়াত দিলেতো কোনে জানে বিয়াতটো আৰু যোনে তোনে জি টিক দি গুচি যায় কালি মোৰ বিয়াত মোৰ ল'ৰাৰ বিয়া হোৱা নাই মোৰ ল'ৰাৰ বিয়াত যদি আদানী আম্বানী আহি 100 কোটি টকা দি থৈ যায় অখিল গগৈ ডাঙৰীয়াই তেনেকুৱা ষ্টেটমেণ্ট দিব নেকি যে নহয় এইটোতো নন্দিলৰ গাত দোষ নাই বেচেৰা তাকতো দি থৈ গৈছে এইটো ৰেকৰ্ড হ'ব পাৰে নেকি হিমন্ত বিশ্ব শৰ্মা আমি বিলাক সাধাৰণ মধ্যবিত্ত পৰিয়ালৰ পৰা ইয়ালৈকে অহাৰ কাৰণে আমাৰ ক্ষেত্ৰত আইন কানুন বেলেগ হয়তো অখিল গগৈ ডাঙৰীয়াৰ কাৰণে আইন কানুন বেলেগ তেখেতৰ 3 লাখ টকা লোৱাটোৰ ওপৰত আমি সবে তেখেতৰ টিটকাৰি মাৰি আছো কাৰণ হি হেজ ৰিজন ফ্ৰম এ স্মল ফেমিলি কিন্তু ৰজাৰ ঘৰতটো ক'ব আমি কোনেও সাহস কৰা নাই আৰু অখিল গগৈ ডাঙৰীয়াই নিজক যিমান ডিফেন্ড কৰিছে তাতকৈ ৰজাক বেছি ডিফেন্ড কৰিছে মই পইচা লোৱা বুলি কতো নাই দে না না কমল মেধি আপোনাৰ বিহাফত লৈছে কমল মেধি আপোনালোকৰ পাৰ্টি মানুহ আপুনি আমাক দিছে কেনেকে দিছে আপুনি ইমান ভাল যদি খেদালে বুলি কৈ দিয়ক মই আকৌ কৈছো আপোনাকতো মই পাৰ্টিৰ পৰা খেদাই দিয়ক আপোনালোকৰ পাৰ্টিৰ পৰা খেদাই দিয়ক ভাল পাৰ্টি প্লিজ ৰিপ্লাইটো হ'ব লাগিব মাননীয় অধ্যক্ষ মহোদয় কমল মেধি ডাঙৰীয়াক আমি কেইদিনমান ৰাখিছো কিন্তু আপোনাৰ লগত আপুনি মাজে মাজে উলিয়াই দিয়া আকৌ আপুনি লৈ লয় গতিকে আপোনাৰ হিষ্ট্ৰী এবাৰো নহয় গতিকে এতিয়া আপুনি আমাৰ তাত থৈছে নে কি কৰিছে এইটো পিছতহে গম পাম গতিকে এইটো বাৰু বাদ দিয়ক এইটো কথা আমি পিছত আলোচনা মাননীয় নাই কথাটো কৈছো কমল মেধি ডাঙৰীয়া এতিয়া অখিল গগৈৰ লগত হি হেজ এ ভেৰি হট এণ্ড কোল্ড ৰিলেশ্যনশ্বিপ মাজে মাজে বেয়া হয় আকৌ ঘূৰি আহে কাৰণ দুইজনৰ কি আছে নাজানো কিন্তু মই কমেণ্ট দিব খোজা নাই কাৰণ সাধাৰণ ঘৰৰ মানুহৰ এনেকুৱা হলে ধৰাটো আমাৰ প্ৰৱণতা কিন্তু অখিল গগৈ ডাঙৰীয়াই তেওঁক এপিএছচিৰ চেয়াৰমেন দিব নোৱাৰে কমল মেধিয়েও দিব নোৱাৰে এপিএছচিৰ চেয়াৰমেন কোনে দিলে ৰুলত ভাঙি কোনে দিলে আৰু তেওঁৰ ল'ৰাৰ বিষয়ে যেতিয়া এলিগেশ্যন আহে সাধাৰণ মানুহৰ মনত ডেফিনেটলি প্ৰশ্ন উঠিব যে হয় আজি অখিল গগৈ ডাঙৰীয়া কোনোবাই মোক কোনোবাই কিবা দিব আপোনাক কোনোবাই কিবা দিব ভয়ত দিব যে ঠিক আছে আমাৰ কথা যাতে বেছিকৈ কৈ নুফুৰ কিয় আমিতো তেওঁক এপইণ্টমেণ্ট দিব নোৱাৰো আমিতো তেওঁক 10 বছৰৰ কাৰণে এপিএছচিত দিব নোৱাৰো কিন্তু যিজনে 10 বছৰৰ কাৰণে দিব পাৰে তেওঁৰ ঘৰৰ বিয়াত যদি সোণৰ অলংকাৰ দিয়ে ইট ইজ এ প্ৰাইমা ফেচি কেছ অফ কৰাপশ্যন আনলেছ ইট ইজ ডিনাইড আজিলৈকে এই মুহূৰ্তলৈকে কংগ্ৰেছ দলৰ সংসদ গৌৰৱ গগৈ ডাঙৰীয়াই আজিলৈকে ডিনাই কৰা নাই যদি ডিনাই কৰা নাই তাৰ মানে ইট কেন বি একচেপ্টেড আমি গ্ৰহণ কৰিব পাৰো হি হেজ টেকেন ডেট মানি in his marriage আৰু অখিল গগৈ ডাঙৰ এটা ভাল কথা কৈছে যে বিয়াত দিলেতো গম নাপায় কংগ্ৰেছ দলৰ এজন স্পোক্সমেন বেদব্ৰত বৰাই কৈছে যে বিয়াত দিলে তেওঁ কেনেকে গম পায় তাৰ মানে আজিৰ পৰা যদি আপোনালোকে কৰাপশ্যন কৰিব খুজিছে কাবাৰ ঘৰৰ বিয়া এখন পাতি ল'ব কংগ্ৰেছ পাৰ্টি হেজ এ ৰুল যে ক'ত কৰাপশ্যন কৰিব পাৰি তেওঁলোকে এইটোও জানে and this Bedobroto Bora moi jar naam koisu he is the official spokesperson of the party chief na koise biat upohar luatu bhul nohoy sabhapatiyo koise je biat upohar luatu bhul nohoy tamane etia amar officer সকলোকে কংগ্ৰেছ দলে এটা কৰাপশ্যনৰ সিস্টেম শিকাই দিলে যে আপোনালোকে বেলেগত নলব বিয়াত লৈ লব কাবাৰ ঘৰৰ বিয়া এখন পা ভতিজাকৰ বিয়া পাতিব ভাগিনীয়েকৰ বিয়া পাতিব লৈ লব এনেকে কৰাপশ্যন কেনেকে কৰিব পাৰি তাৰো পাব্লিক টিপছ কংগ্ৰেছ পাৰ্টিয়ে দি ফ্ৰী এডভাইস দি আৰু অখিল গগৈ ডাঙৰীয়া নিজে এন্টি কৰাপশ্যন এক্টিভিষ্ট হৈ তেখেতে সেইটোক জাষ্টিফাই কৰে
আৰু যদি এই অভিযুক্ত হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত কিবা কৰি আহিলেহেঁতেন শেষে হৈ গলোহেঁতেন লাইন কৈ দিওঁ মানে মই একচুৱেলি নাজানো যে বিয়াত যদি কিবা দিয়ে সেইটো ইনকাম টেক্সত দেখুৱাবলৈ মই নাজানো সেইটো কথা মই আপোনাক স্বীকাৰ কৰি দিছো দেই মই নাজানো একচুৱেলি নাজানো ইনকাম টেক্স নাই আপোনালোকে চাব আপুনি মাইকটো বন্ধ কৰি থওক বহুতে ভাবে যে অসমৰ মিডিয়াৰ অখিল গগৈক ছাপোৰ্ট কৰে কিন্তু এই ঘটনাটোত অখিল গগৈ এপইণ্টিং অথৰিটিও নহয় অখিল গগৈয়ে ৰাকেশ পালক এপইণ্ট দিব নোৱাৰে কিন্তু অখিল গগৈৰ ওপৰত যিমান নিউজ বজাইছে গৌৰৱ গগৈৰ ওপৰত বজোৱা নাই কিয় অখিল গগৈ সাধাৰণ ঘৰৰ ল'ৰা ছোৱালী These are serious allegation. Akhil Gogoi Dangoriar allegation is that by the way of discussion, that কোনো proof নাই. আপোনাৰ politics তো বৰ ধুনীয়া হৈছে. মই proof কৰা নাই. মই কোনো politics কৰা নাই. মই politics কৰাই নাই. এটোক যদি আপুনি ইমান justiceৰ কথা কৈ যদি এটোক politics বুলি ভাবি থাকে, তেতিয়ালে অন্যায় হ'ব. না দুগলে শুনিব কিয় আৰু তো বহুত কব আছে. এতিয়া প্ৰশ্নটো হল দেৱব্ৰত শইকীয়া ডাঙৰ এটা কথা মই মানি লৈছো তৰুণ গগৈ cannot defend himself গৌৰৱ গগৈ নিজক ডিফেন্ড কৰিব পাৰে নে নোৱাৰে has he defended কোনোবাই আজিলৈকে কোনোবাই টুইটাৰ ফেসবুকত এটা দেখিছে যে এইটো এই গুটেই কাক লগাই দিছে ভূপেন বৰা যে তুমি ডিফেন্ড কৰা মোক মই ইমান ডাঙৰ ৰজা মই কেনেকে ডিফেন্ড মই নিজে কেনেকে কম আৰু ডিফেন্ড কৰোতে বিপ্লৱ শৰ্মাৰ পিছতে লাগি গ'ল যে তেওঁক এনেকুৱা মানুহ বুলি জনা নাছিল তাৰমানে বিপ্লৱ শৰ্মাই লিখিব লাগিছিল নেকি যে তৰুণ গগৈ ৰাকেশ পালক নিযুক্তি দিয়া নাই সৰ্বানন্দ সোণোৱালেহে ৰাকেশ পালক নিযুক্তি দিব তেনেকে লিখিব লাগিছিল নেকি এই গুটেই তদন্তটোৰ কাৰণে মই এটা বিচাৰিম অসম কংগ্ৰেছ দলে অসমৰ যুৱ শক্তিৰ ওচৰত ৰাকেশ পালৰ হোৱা নিযুক্তিৰ কাৰণে ক্ষমা বিচাৰিব they must render an public apology যে আমাৰ দিনত ই এটা ভুল আছিল ভৱিষ্যতে কেতিয়া ক্ষমতাত আহো নাজানো কিন্তু যদি কেনেবাকৈ ক্ষমতাত আহিব পাৰো এনেকুৱা ভুল আৰু আমি জীৱনত দ্বিতীয়বাৰ নকৰো অসমৰ যুৱ প্ৰজন্মৰ এইটো অধিকাৰ they owe this from the Congress party তাৰ পিছত ৰাকেশ পাল ডাঙৰীয়াৰ বিষয়ে যিবিলাক কথা লিখা গ'ল তেওঁৰ পত্নীয়ে কি ক'লে তেওঁৰ মাকে কি ক'লে ভিতৰত গৌতম ৰয় নীলমণি খেণ্ডেকা সুমিত্ৰা পাটিল এই গোটেই ঘটনাবিলাক য'ত যেনেকে হৈছে মই তাৰ ওপৰত ক'ব খোজা নাই বাট আ বেসিক ইনকুৱাৰী বা বেসিক এপইন্টমেন্ট প্ৰসেস যি ধৰণে ৰাকেশ পালক নিযুক্তি দিয়া হ'ল আৰু যি ধৰণে ৰাকেশ পালক আঠৰ পৰা সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মুখ্যমন্ত্ৰী নোহোৱালৈকে যি ধৰণে দুৰ্নীতি কৰাৰ লাইসেন্স দিয়া হ'ল হাজাৰ জনৰ সপোন ধ্বংস কৰিবলৈ অনুমতি দিয়া হ'ল আমাৰ স্বাধীন অসমত ইমান ডাঙৰ অন্যায় অসমৰ যুৱ প্ৰজন্মৰ বিৰুদ্ধে কেতিয়াও হোৱা নাছিল